নলবাৰী জিলা শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা শিশুসকলৰ সৰ্বাংগীন সুৰক্ষা আৰু তেখেতসকলৰ সৰ্বত্ৰ প্ৰকাৰৰ উন্নতিৰ কাৰণে বিভিন্ন কাৰ্যসূচী নলবাৰী জিলা শিশু সুৰক্ষা গোটে প্ৰণয়ন কৰি আহিছে। আৰু এই কাৰ্যসূচীসমূহ প্ৰণয়ন কৰিব যাওঁতে আমি দেখোঁ সমাজৰ বিভিন্ন স্তৰত শিশুসকল ৰক্তহীনতাৰ অভাৱত ভোগে। কিছু শিশু আছে নলবাৰী জিলা স্বাস্থ্য সেৱা গোটৰ তৰফৰ পৰা পোৱা তথ্য অনুসৰি নলবাৰী জিলাত বৰ্তমানলৈকে প্ৰায় 50টা শিশু ঠেলা চেলমিয়াৰ নিচিনা ৰোগত আক্ৰান্ত হৈ আছে আৰু তেনেকুৱা শিশুক প্ৰতি মাহত একোটা ইউনিট ব্লাড দিবলগীয়া হয়। ঠিক তেনেকে গৰ্ভৱতী মাতৃ ৰক্তহীনতাত ভুগি থকা মাতৃ, সেই মাতৃৰ পৰা যে মাতৃ যেতিয়া প্ৰসৱ কৰি শিশু এটা আমাৰ সমাজৰ বুকুলে ঠেলি দিব, সেই শিশুটিও ৰক্তহীনতাৰ অভাৱত ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা প্ৰবল। গতিকে আমি ভাবিছো যে আমাৰ এই সৰু ইউনিটটোৰ পৰা আমি দান কৰা তেজে যাতে সমাজৰ ৰক্তহীনতাত ভোগা শিশু বা ৰক্তজনিত বিভিন্ন বিকাৰত ভোগা শিশুসকলক যাতে অকণমান হ'লেও সকাহ দিব পাৰোঁ আৰু সেই শিশুসকল উপকৃত হোৱাৰ লগতে তেখেতসকলৰ পৰিয়ালৰ মুখলৈও যাতে হাঁহি বিৰিঙি আহিব পাৰে, তাৰ কাৰণে নলবাৰী জিলা শিশু সুৰক্ষা গোটৰ তৰফৰ পৰা আমাৰ শিশু সুৰক্ষা বিষয়া মাননীয় জিতুল বৰা দেৱৰ নেতৃত্বত আজি আমি এই ৰক্তদান শিবিৰটো আয়োজন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যতলৈও এনেকুৱা ৰক্তদান শিবিৰ আমি আয়োজন কৰি থাকিব পাৰিম আৰু আমাৰ এই কাৰ্যসূচীৰ পৰা সমাজত ৰক্তৰ অভাৱত ভোগা শিশুসকল, মাতৃসকল বা গুৰুতৰ ৰোগত আক্ৰান্ত ব্যক্তিসকল কিছু পৰিমাণে হ'লেও সকাহপ্ৰাপ্ত হ'ব। লগতে ৰক্তদান সম্পৰ্কীয় যি ধনাত্মক চিন্তা চৰ্চা, এই চিন্তা চৰ্চাবিলাকো সমাজৰ মাজলৈকে বিয়পি পৰিব আৰু সমাজত স্বেচ্ছাই ৰক্তদান দিবলৈ অহা এচাম উদ্যোগী যুৱক বা মানুহ সমাজত সৃষ্টি হ'ব আৰু ৰক্তহীনতাৰ অভাৱৰ পৰা সমাজখন কিছু পৰিমাণ হ'লেও মুক্ত হ'ব।